অধ্যক্ষ মহোদয় PM পোষণৰ অধীনত আমাৰ বিদ্যালয়সমূহত অষ্টম শ্ৰেণীলৈকে থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে মিড ডে মিলৰ ব্যৱস্থা আছে আৰু মিড ডে মিল ৰান্ধি খুৱাবৰ কাৰণে কুক কাম হেল্পাৰ স্বেচ্ছাসেৱক আছে আশা কৰ্মীৰ ক্ষেত্ৰত যেনেধৰণে প্ৰযোজ্য এই কুক কাম হেল্পাৰ এটো চাকৰি নহয় এটো এটা ভলান্টাৰী সাৰ্ভিস আৰু বৰ্তমান আমাৰ যিবিলাক বিদ্যালয়ত 25 জনলৈকে ছাত্ৰ ছাত্ৰী আছে তাত এগৰাকী 26 গৰাকীৰ পৰা 100 গৰাকী ছাত্ৰ ছাত্ৰী থাকিলে দুগৰাকী আৰু ইয়াৰ ওপৰত প্ৰতি 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে এগৰাকীকৈ কুক কাম হেল্পাৰ নিয়োজিত কৰিব পৰাৰ ব্যৱস্থা আছে চলিত সময়ত সৰ্বমুঠ 1,06,701 গৰাকী কুক কাম হেল্পাৰ তেওঁলোক কৰ্মত নিয়োজিত আছে মাননীয় বিধায়ক গৰাকীয়ে উল্লেখ কৰি গৈছে যে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে 1000 টকা দিয়ে সেই 1000 টকা 10% শেয়াৰ আকৌ ষ্টেট গভৰ্ণমেণ্টৰ গতিকে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা 900 টকা পাওঁ ইয়াত অতিৰিক্তভাৱে সংযোজিত কৰি অসম চৰকাৰে নিজা বাজেটৰ পৰা আৰু 500 টকা মিলাই সৰ্বমুঠ 1500 টকা এই কুক কাম হেল্পাৰ সকলক 10 মাহৰ কাৰণে অসম চৰকাৰে দিয়ে যেটো 1000 টকা কেন্দ্ৰীয় চৰকাৰৰ শেয়াৰ সেই 1000 টকাটো এই জানুৱাৰী মাহলৈকে মানে ডিসেম্বৰ মাহলৈকে দিয়াটো সম্পূৰ্ণ কৰিছে সকলোকে জানুৱাৰী মাহৰ পইচা অহা 5টা দিনৰ ভিতৰত তেওঁলোকে কুক কাম হেল্পাৰ সকলে তেওঁলোকে লাভ কৰিব ৰাজ্য চৰকাৰৰ পৰা যি 500 টকা দিয়া হয় ইয়াৰে সেপ্টেম্বৰ মাহলৈকে সকলো পইচা আদায় দিয়া হৈছে 20খন জিলাৰ ক্ষেত্ৰত অক্টোবৰ মাহলৈকে এই পইচা কুক কাম হেল্পাৰ সকলক দিয়া হৈছে বাকি পইচাখিনিও তেওঁলোকে চলিত বিত্তীয় বৰ্ষৰ মাজতে লাভ কৰিব আমি যেহেতু 500 টকা উপৰঞ্চি দিও এতেকে আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ দিছো যে কেন্দ্ৰীয় চৰকাৰৰ পৰা কুক কাম হেল্পাৰৰ কাৰণে দিয়া মাননি হেতু 1000 টকাৰ পৰা আমি 1500 টকালৈ বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ আমি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছো মাননীয় বিধায়ক গৰাকীয়ে যি আন্তঃগাঁথনিৰ উন্নয়নৰ কথা উল্লেখ কৰিছে আমি পৰ্যায়ক্ৰমে এই ৰান্ধনী হালসমূহ নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো আৰু এই ফেব্ৰুৱাৰী মাহতে মাননীয় মুখ্যমন্ত্ৰীয়ে বিকাশৰ আৰু এটা প্ৰচেষ্টা আৰম্ভ কৰিব য'ত আমি প্ৰায় 400খন বিদ্যালয় পুনৰ নিৰ্মাণ কৰিম যি সমূহ বিদ্যালয়ত ৰান্ধনী হালৰ উৎকৃষ্ট ৰান্ধনী হালৰ ব্যৱস্থা তাত সন্নিবিষ্ট কৰা হৈছে বহু সংখ্যক বিদ্যালয়ত এতিয়াও খৰিৰে ভাত ৰন্ধা হয় পৰ্যায়ক্ৰমে সকলো বিদ্যালয়ত যাতে গেছ যোগান ধৰিব পৰা যায় গেছ কানেকশ্যনৰ জৰিয়তে ভাত ৰন্ধাৰ কাৰণে বা মিড ডে মিল ৰন্ধাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো তাৰোপৰি মিড ডে মিলত আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা PM পোষণ আঁচনিৰ অধীনত যি পুঁজি লাভ কৰো বা যি খাদ্য সামগ্ৰী আমি লাভ কৰো তাৰ লগত সংযোজিত কৰি চাহ বাগিচা অঞ্চল আৰু চৰ অঞ্চলত আমি অতিৰিক্ত পুষ্টিৰ কাৰণে অতিৰিক্ত কণী যোগান ধৰাৰ কাৰণেও ব্যৱস্থা কৰিছো মই বিধায়ক গৰাকীক পুনৰ আশ্বাস দিব বিচাৰো যে ৰান্ধনী হালবিলাকৰ উন্নীতকৰণ নিশ্চিতভাৱে হ'ব আৰু ইয়াত গেছৰ ব্যৱস্থা গেছৰ দ্বাৰা ৰন্ধনৰ ব্যৱস্থা খুব সোনকালে হ'ব আৰু তেতিয়ালৈকে তেওঁলোকৰ যি মাননি বৃদ্ধিৰ প্ৰস্তাৱ আছে এটো আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদনৰ কাৰণে আমি অপেক্ষা কৰিম ধন্যবাদ